নো কণ্টেক্ট চিটুৱেশ্যনত থকা ব্যক্তিসকলে ভিডিঅ'টো কণ্টিনিউ কৰিব আপোনাৰ পাৰ্চনৰ বৰ্তমান সময়খিনিৰ এনাৰ্জি অ'কে তেওঁ কি ভাবিছে তেওঁ কেনেধৰণৰ কি সিদ্ধান্ত ল'ব বা তেওঁৰ বৰ্তমান সময়খিনি মনৰ অৱস্থিতি জানিবলৈ চেষ্টা কৰিছোঁ দেই তেওঁৰ নামটো তিনিবাৰ ল'ব ভিজুৱেলাইজ কৰিব কনফ্লিক্টৰ এনাৰ্জি অ'কে আপোনালোকৰ মাজত বহুত বেছি মানে এই ৰিলেশ্যনশ্বিপটোত আপোনালোকৰ এই সম্বন্ধটোত তেওঁৰ আৰু আপোনাৰ মাজত বহুত বেছি কনফ্লিক্ট ইছ্যু আৰু অনৰ্থক কিছুমান ড্ৰামাৰ এনাৰ্জি এটা মই অভাৰঅল এনাৰ্জিত দেখিবলৈ পাইছোঁ অ'কে সঘনাই হাই কাজিয়া ভুল বুজাবুজি হৈ থকাৰ বাবে মানে এইবোৰ কাৰণত আপোনাৰ পাৰ্চন মেণ্টেলি বহুত বেছি এক্সস্টেড হৈ যোৱাৰ এটা এনাৰ্জি মই ষ্ট্ৰংলি দেখিবলৈ পাইছোঁ অভাৰঅল চিটুৱেশ্যনত বিট্ৰেইল অনুভৱ কৰিছে তেওঁ বিট্ৰেইল ফিল কৰিছে আপোনাৰ ফালৰ পৰা অ'কে বিকজ আপুনি তেওঁক বুজিবলৈ চেষ্টা নকৰি অনবৰতে তেওঁক দোষাৰোপ কৰি থাকে পাষ্টৰ কিবা এটা কথা লৈ কিবা এটা চিটুৱেশ্যন লৈ পেলাই আপুনি অনবৰতে তেওঁক হয়তো বহুত বেছি কুৱেশ্যন কৰি থাকে যাৰ উত্তৰ তেওঁৰ হাতত যিটো উত্তৰ যি কুৱেশ্যনৰ উত্তৰ তেওঁৰ হাতত নাই আৰু পাষ্টৰ কিবা কিবি কথা কৈ পেলাই আপুনি তেওঁক অনবৰতে ট্ৰিগাৰ কৰি থাকে যাৰ ফলত তেওঁ বহুত বেছি বিট্ৰেইল ফিল কৰিছে আৰু বহুত বেছি এক্সস্টেড ফিল কৰিছে অ'কে আপুনি তেওঁক অনবৰতে ব্লেম কৰি থকাৰ কাৰণেও আচলতে তেওঁ আপোনাৰ পৰা এটা আঁতৰি থকাৰ এনাৰ্জি মই দেখিবলৈ পাইছোঁ আৰু এই যে ব্লেম কৰি থাকে তাৰ কাৰণটো হ'ল পাষ্টত কিবা সংঘটিত হৈছিলে আনৱান্টেড কিবা আপোনালোকৰ মাজত আৰু ষ্ট্ৰংলি মই আপোনালোকৰ মাজত বহুত বেছি অন্য লোকৰ ইনভলভমেণ্ট দেখিছোঁ বহুত বেছি লোকৰ ইনভলভমেণ্ট আছে আৰু যাৰ কাৰণতো আপোনালোকৰ মাজত অতি সঘনাই এটা হাই কাজিয়া আৰু ভুল বুজাবুজিৰ সৃষ্টি হয় অ'কে আজিকালি তেওঁৰ এনেকুৱা ফিল হয় যে এই ৰিলেশ্যনশ্বিপটো আৰু কণ্টিনিউ নহ'ব এই ৰিলেশ্যনশ্বিপটোত আকৌ আগৰ নিচিনা এটা মানে সেই বিশ্বাস হেৰাই যোৱা বিশ্বাস উভতি নাহিব বা আপুনি তেওঁক হয়তো সেই বিশ্বাসখন নকৰিব তেনেকুৱা ধৰণৰ এটা ফিল হয় ইয়াৰ কাৰণে তেওঁ অলপ ভয়ো খাই আছে তেওঁৰ মনৰ মাজত এটা শংকাও আছে এটা ভয় ভাবো আছে যে তেওঁ হেজাৰ চেষ্টা কৰিলেও হয়তো আকৌ এই সম্বন্ধটো আগৰ নিচিনা কেতিয়াও আৰু হৈ নপৰিব অ'কে তাৰ বাবে তেওঁ বহুত বেছি অভাৰ থিংকিঙৰ এটা এনাৰ্জি মই ষ্ট্ৰংলি দেখিবলৈ পাইছোঁ অ'কে আপুনি যদি পাৰে তেওঁক বহুত বেছি দোষাৰোপ নকৰি তেওঁক ব্লেম নকৰি যদি সম্ভৱ হয় আপুনি তেওঁক মেণ্টেলি ফিজিকেলি ইম'চনেলি ছাপৰ্ট কৰিবলৈ লওক বিকজ এই সময়খিনিত আপোনাৰ পাৰ্চন মেণ্টেলি বহুত বেছি এক্সস্টেড হৈ আছে অ'কে চ' তেওঁক আপোনাৰ অকণমান ছাপৰ্টৰ প্ৰয়োজন হৈ আছে আপোনাৰ ছাপৰ্টতহে আচলতে এই সম্বন্ধটো আকৌ আগৰ নিচিনা নৰ্মেল হৈ পৰাত আগৰ নিচিনা হৈ উঠাত সহায় হ'ব অন্যথা তেওঁ অন্য এটা সিদ্ধান্তৰ ফালে যোৱাৰ সম্ভাৱনাও থাকিব অ'কে থেংক ইউ ছ' মাছ এনাৰ্জি ক্লেইম কৰিব থেংক ইউ